মোৰ আচল শক্তিটো কি? এই প্ৰশ্নটো বহুত মানুহে জীৱনৰ কোনোবা এটা সময়ত নিজকে সোধে। কিন্তু সমস্যা হ'ল আমি সাধাৰণতে ষ্ট্ৰেংথ মানে কি বুজো, ভাল কথা কোৱা, টেকন'লজি, ফিজিকেল ষ্ট্ৰেংথ থকা এইবোৰ। কিন্তু আচলতে আপোনাৰ ষ্ট্ৰেংথ কেৱল আপুনি কি ভালকৈ কৰিব পাৰে সেইটো নহয়। আপোনাৰ ষ্ট্ৰেংথ হ'ল যি কামত আপুনি স্বাভাৱিকভাৱে ভাল, যিটো প্ৰেক্টিচ কৰিলে আপুনি দ্ৰুতভাৱে উন্নতি কৰে আৰু যাৰ দ্বাৰা আনৰ বাবে ভেলুও সৃষ্টি কৰিব পাৰে। তেন্তে মই মোৰ ষ্ট্ৰেংথ কেনেকৈ বিচাৰি উলিয়াম? প্ৰথমে এটা কথা লক্ষ্য কৰক, মানুহে আপোনাৰ ওচৰলৈ কিহৰ বাবে আহে? কোনোবাই যদি আপোনাক কয় তুমি কথাটো বৰ সহজকৈ বুজাই দিব পাৰা, তেন্তে কমিউনিকেশ্যন আপোনাৰ এটা ষ্ট্ৰেংথ হ'ব পাৰে। কোনোবাই যদি কয় তুমি সমস্যা হ'লে সলিউশ্যন বিচাৰি উলিয়াব পাৰা, তেন্তে প্ৰব্লেম ছলভিং আপোনাৰ ষ্ট্ৰেংথ হ'ব পাৰে। আৰু কেতিয়াবা আপোনাৰ ষ্ট্ৰেংথ সেই কামতেই লুকাই থাকে যিটো আপোনাৰ বাবে সহজ, কিন্তু আন এজনৰ বাবে কঠিন। ধৰক আপুনি কোনো এটা বিষয় পঢ়ি সহজ ভাষাত আন এজনক বুজাই দিলে। আপোনাৰ বাবে সেইটো সাধাৰণ কথা। কিন্তু তেওঁ যদি আচৰিত হৈ কয় তুমি এইটো ইমান সহজ কৰি কেনেকৈ বুজালা, এই ফিডবেকটো উপেক্ষা নকৰিব। কাৰণ কেতিয়াবা আনে আপোনাৰ ষ্ট্ৰেংথ আপোনাতকৈ আগতেই দেখা পায়। তেন্তে মই যিটো ভাল পাওঁ সেইটোৱে মোৰ ষ্ট্ৰেংথ নেকি? সদায় নহয়। আপুনি কোনো কাম ভাল পাব পাৰে, কিন্তু তাত আপোনাৰ দক্ষতা এতিয়াও বিকশিত নহ'বও পাৰে। আনহাতে কোনো এটা কাম প্ৰথমতে বৰ ভাল নালাগিলেও আপুনি যদি নিয়মিত প্ৰেক্টিচ কৰে আৰু তাত ভাল ফল পাবলৈ আৰম্ভ কৰে, তেন্তে সেইটো আপোনাৰ শক্তি হৈ উঠিব পাৰে। সেয়ে নিজৰ ষ্ট্ৰেংথ বিচাৰোঁতে তিনিটা প্ৰশ্ন নিজকে সুধিব পাৰে। মই কিহত স্বাভাৱিকভাৱে ভাল? মানুহে মোৰ কোনটো গুণৰ বাবে মোক মূল্য দিয়ে আৰু কোনটো স্কিল মই কেইবছৰমান ধৰি প্ৰেক্টিচ কৰিলে অসাধাৰণ পৰ্যায়লৈ যাব পাৰিম। এই তিনিটা কথাৰ মিল থকা ঠাইখিনিয়ে আপোনাৰ পাৱাৰফুল জোন হ'ব পাৰে। আৰু ইয়াত এটা গুৰুত্বপূৰ্ণ কথা আছে, নিজৰ উইকনেছ জনাটো ষ্ট্ৰেংথৰ অংশ। কাৰণ আপুনি যদি জানে যে আপুনি কিহত দুৰ্বল, তেন্তে আপুনি সেইটো উন্নত কৰিব পাৰে, ছিষ্টেম বনাব পাৰে বা প্ৰয়োজন হ'লে আনৰ সহায় ল'ব পাৰে। ধৰক আপুনি ক্ৰিয়েটিভিটিত ভাল কিন্তু অৰ্গেনাইজেশ্যনত দুৰ্বল, তেন্তে নিজৰ ক্ৰিয়েটিভিটি এৰি দিয়াৰ প্ৰয়োজন নাই। আপুনি প্লেনিং ছিষ্টেম ব্যৱহাৰ কৰিব পাৰে। অৰ্থাৎ নিজৰ উইকনেছে আপোনাক ডিফাইন নকৰে, কিন্তু সেই উইকনেছটো নজনাটোৱে আপোনাৰ গ্ৰোথত বাধা দিব পাৰে। আৰু এটা ভুল ধাৰণা আমি সলনি কৰিব লাগিব। আমি ভাবোঁ যে ষ্ট্ৰেংথ মানে জন্মগত টেলেণ্ট। আচলতে বহু ষ্ট্ৰেংথ প্ৰেক্টিচৰ দ্বাৰা গঢ়ি উঠে। এজন মানুহ হয়তো সৰুৰে পৰা ভাল স্পীকাৰ নাছিল, কিন্তু তেওঁ 5 বছৰ ধৰি পঢ়িলে, লিখিলে, মানুহৰ আগত কথা ক'লে, ভুল কৰিলে, ফিডবেক ল'লে আৰু এদিন সেই